মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দ্বিতীয়টো অধ্যায় গঠন আৰু ভূ-প্ৰকৃতি, অৰ্থাৎ ভাৰতবৰ্ষৰ গঠন আৰু ভাৰতবৰ্ষৰ ভূ-প্ৰকৃতিৰ বিষয়ে। এটা কথা কৈ থওঁ তোমালোকক, ফাৰ্ষ্ট ইয়েৰ তোমালোকৰ কুৱেশ্যন বেংক পোৱা যায় কিনিব, আৰু এই কুৱেশ্যন বেংকখন কিনি ল'বা, আৰু সেই কুৱেশ্যন বেংকখনত তোমালোকৰ গোটেইকেইটা ছাবজেক্টে থাকিব। তাত থকা কুৱেশ্যনছবোৰে তোমালোকৰ এক্সামত আহিব, আৰু কিতাপত যিমানখিনি কুৱেশ্যনছ থাকে সেইখিনি ইমান এটা প্ৰয়োজন নাই। MCQ যিখিনি আছে শুদ্ধত্ব বাছি উলিওৱা সেইখিনি কুৱেশ্যন লাগিব। বাকী যিবোৰ কিছুমান লং কুৱেশ্যন আছে, ধৰি লওক ইয়াত দি থোৱা আছে প্ৰকল্প বনাবৰ, বা তাৰোপৰি কিছুমান অন্যান্য সৰু সৰু কিছুমান কুৱেশ্যন দিয়া আছে 30টা শব্দৰ ভিতৰত লিখিব লাগে। যেনে কহিমাত যেতিয়া সূৰ্যোদয় আৰু সূৰ্যাস্ত আগতীয়াকৈ হয়, দিল্লী আৰু কহিমা ঘড়ী কাটাৰ একে সময় হয় কেনেকৈ। তো এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আছে। তো সেই কুৱেশ্যনছবোৰ ইমান এটা প্ৰয়োজন নাই বুলি মই ভাবোঁ, আৰু সেইকাৰণে তোমালোকে কুৱেশ্যন বেংকখন কিনি ল'বা, আৰু কুৱেশ্যন বেংকত থকা কুৱেশ্যনছবোৰহে ছল্ভ কৰিবা। সেইখিনি কুৱেশ্যনহে তোমালোকৰ ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা ছাবজেক্টৰ কাৰণে কামত আহিব। আজি মই আলোচনা কৰিম গঠন আৰু ভূ-প্ৰকৃতি চেপ্টাৰটো। এটা কথা তোমালোকে জানা যে আমাৰ পৃথিৱীখনে যিটো যথেষ্ট পৰিৱৰ্তন হৈ আহি বৰ্তমান অৱস্থা পাইছেহি, আৰু এই পৃথিৱীখনৰ যিটো বয়স সেইটো হ'ল 4600 নিযুত বছৰ। যিটো কিতাপত 4600 নিযুতটো শুদ্ধকৈ দিয়া নাই, 460 দিয়া আছে, 4600 নিযুত বছৰ, ঠিক আছে। এই 4600 নিযুত বছৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিলে, আৰু তেতিয়াৰ পৰা আহি বৰ্তমান অৱস্থাটো পাইছেহি। মই ইয়াত এখন পিকচাৰ দেখাইছোঁ, ছবি এখন দেখাইছোঁ। ছবিখনত আমাৰ পৃথিৱীখনৰ যিটো ফলকসমূহ দেখাইছোঁ, আমাৰ পৃথিৱীখন কেনেকৈ থাকে ফলকবোৰ, ঠিক আছে। ফলকৰ বিষয়ে চাগে আগতে পাইছে তোমালোকে, আৰু এই ফলকবোৰে সদায় একেটা স্থানত নাথাকে, সদায় গতি কৰি থাকে, আৰু ই বিভিন্ন দিশত গতি কৰে। ফলত পৃথিৱীৰ যিবোৰ মহাদেশ আৰু মহাসাগৰসমূহ বিভিন্ন স্থানত কি হৈ থাকে, পৰিৱৰ্তন হৈ থাকে, আৰু সেইটো কেতিয়াৰ পৰা হৈ আহিছে, 4600 নিযুত বছৰ আগৰ পৰা, ঠিক আছে। কিন্তু আমি সেইটো বিষয়ে একেবাৰে ধৰিব নোৱাৰোঁ। প্ৰতি বছৰে হয়তো 1 চেণ্টিমিটাৰকৈ গ'লেও আমি সেইটো একেবাৰে গম নাপাওঁ, কিন্তু বহুত হাজাৰ বা নিযুত বছৰ পাছতে সেইটো গম পোৱা যায়। ঠিক পৃথিৱীৰ ক্ষেত্ৰতো একেটাই হৈছিল। ইয়াত যদি চোৱা তোমালোকে, ইয়াত 5খনমান ছবি দিয়া আছে, পৃথিৱীৰ মানচিত্ৰ দিয়া আছে। একেবাৰে প্ৰথমখনত যদি চোৱা, তাত আমাৰ পৃথিৱীখনৰ একেবাৰে প্ৰথম অৱস্থাটো, আৰু এই অৱস্থাটো আছিলে যিটো পৃথিৱীখন মহাদেশসমূহ বিভক্ত নোহোৱা আগৰ অৱস্থা, যি সময়ত গোটেই পৃথিৱীৰ মহাদেশসমূহ লগ লাগি এখন মহাদেশেই সৃষ্টি হৈছিলে, যাক কোৱা হৈছিলে পেনজিয়া বুলি। এইখিনি বিষয়ে তোমালোকে পাবা কিতাপত, আৰু সেই পেনজিয়াখন আছিলে 225 নিযুত বছৰৰ আগতে, আৰু সেই পেনজিয়াখন পাছৰ পৰ্যায়ত 200 নিযুত বছৰমানৰ আগতে দুটা ভাগত বিভক্ত হৈ গৈছিলে, আৰু সেই দুটা ভাগৰ এটা অংশ কোৱা হয় লুৰেছিয়া আংগাৰালেণ্ড, আৰু দ্বিতীয় অংশটোক কোৱা হয়, দক্ষিণৰ অংশটোক কোৱা হয় গণ্ডৱানালেণ্ড। হয়তো দ্বিতীয় মানচিত্ৰখনত দেখাইছোঁ, প্ৰথম অংশটোক কোৱা হয় লুৰেছিয়া বা আংগাৰালেণ্ড, দ্বিতীয় অংশটোক কোৱা হয় গণ্ডৱানালেণ্ড, আৰু মাজতে এখন সাগৰ আছিলে যাক কোৱা হয় তেথিছ সাগৰ, ঠিক আছে। তাৰপাছত লাহে লাহে আহি 135 মিলিয়ন মানত, মানে 135 নিযুত বছৰমানৰ সেইটো সময়ত দেখাইছে। তাৰপাছত আকৌ 65 নিযুত বছৰ দেখাইছে, আৰু বৰ্তমান সময়ত দেখাইছে। লাহে লাহে সেই আংগাৰলেণ্ড আৰু গণ্ডৱানালেণ্ডখন লাহে লাহে বিভিন্ন ভাগত বিভক্ত হ'ল, আৰু এই বিভক্ত যে হৈ বৰ্তমান অৱস্থা পাইছেহি। বৰ্তমান যদি চোৱা পৃথিৱীৰ মহাদেশসমূহৰ স্থান, এই অৱস্থা পাওঁতে পৃথিৱীখনে কিমান সময় ল'লে, প্ৰায় 225 নিযুত বছৰ। 225 নিযুত বছৰ আগতেই এই পেনজিয়াখন দুটা ভাগত বিভক্ত হৈছিলে, আংগাৰলেণ্ড গণ্ডৱানালেণ্ড। তাৰপৰা সেই আংগাৰলেণ্ড আৰু গণ্ডৱানালেণ্ডখনেই বিভিন্ন খণ্ডত বিভক্ত হৈ বৰ্তমান পৃথিৱীৰ মহাদেশসমূহ গঠন কৰিলে। আৰু এই যিটো অৱস্থা, এই যিটো দীঘলীয়া সময়, সেই সময়টোত পৃথিৱীখনে যথেষ্ট পৰিৱৰ্তন হৈছে, আৰু সেই পৰিৱৰ্তনবোৰ হোৱাৰ মূলতে হ'ল কিছুমান অন্তৰ্জাত আৰু বহিৰ্জাত শক্তি। আৰু এই অন্তৰ্জাত শক্তিসমূহৰ ভিতৰত যেনে ভূমিকম্প, মই এটা কথা কৈছিলোঁ যে ফলক বিৱৰ্তন, ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ ইত্যাদি যিবোৰ
কাৰ্য আছে সেই কাৰ্যবোৰৰ কাৰণে সেই অন্তৰ্জাত শক্তিবোৰৰ কাৰণে তাৰোপৰি কিছুমান বহিজাত শক্তি যেনে বোৱতী নদী হিমবাহ ইত্যাদি কিছুমান বহিজাত শক্তিৰ কাৰণে আমাৰ পৃথিৱীখন যথেষ্ট পৰিৱৰ্তন সাধন হয়। ঠিক ভাৰতৰ ক্ষেত্ৰতো হৈছে, মইতো গোটেই পৃথিৱীৰ ক্ষেত্ৰত ক'লোঁ, ঠিক ভাৰতৰ ক্ষেত্ৰতো পৰিৱৰ্তন হৈছে। আৰু ভাৰতখন এটা সময়ত আমাৰ অষ্ট্ৰেলিয়া যিখন ফলক এই অষ্ট্ৰেলিয়ান ফলকৰ এটা অংশ হিচাপে আছিলে, কিন্তু প্ৰায় 65 নিযুতমান বছৰ আগতে এই অষ্ট্ৰেলিয়া ফলকৰ পৰা এৰাই আহি ভাৰতীয় ফলকখন নতুন এখন ফলক হিচাপে গঠিত হ'ল। তাৰ পাছৰ পৰ্যায়ত ইয়াত ভাৰতীয় ফলকখনে উত্তৰ দিশত গতি কৰিলে আৰু এই উত্তৰ দিশত গতি কৰি কৰি বৰ্তমানৰ অৱস্থা পালেগৈ। এই যিখিনি ভাৰতীয় ফলকৰ গতি বা মহাদেশসমূহৰ বিস্তৰণ বা ফলক বিৱৰ্তন এইখিনি কথাখিনি তোমালোকে প্ৰথম পাৰ্টটোত পাবা, তো সেইকাৰণে মই ইমান ডিটেইলছত কোৱা নাই। এটা কথা মনত ৰাখিবা যে প্ৰায় 71 নিযুত বছৰ ইয়াত দেখা যায়, 71 নিযুত বছৰ আগতে আমাৰ ভাৰতবৰ্ষখন ভাৰতীয় ফলকখন অষ্ট্ৰেলিয়াৰ অংশ হিচাপে আছিলে, কিন্তু পাছৰ পৰ্যায়ত সেইখিনি ভাৰতীয় ফলকখন দুটা ভাগত বিভক্ত হ'ল। এটা অংশ উত্তৰ দিশে গতি কৰিলে আৰু এটা অংশ উত্তৰ পূবৰ দিশে গতি কৰিলে। অৰ্থাৎ সেই সময়ত কিন্তু ক'ত আছিলে, বিষুৱ ৰেখাৰ তলত আছিলে, কিন্তু ভাৰতখন বৰ্তমান বিষুৱ ৰেখাৰ ওপৰত আছে। এইডাল বিষুৱ ৰেখা, এই বিষুৱ ৰেখাডালৰ তলত আছিলে। 71 নিযুত বছৰ আগতে দুটা ভাগত বিভক্ত হ'ল অষ্ট্ৰেলিয়া ফলকখন, এটা আহিলে উত্তৰ দিশে, এটা গ'ল পূব দিশে। ঠিক আছে, এই উত্তৰ দিশে যিটো অংশ আহিলে সেইটোৱে আহি পিনি এটা সময়ত আহি ক'ত খুন্দা খালে, এছিয়া মহাদেশত আহি খুন্দা খালে। যিটো অংশত তেথী সাগৰ আছিলে সেই অংশটোত সোঁত গৈ পিনি হিমালয় পাৰ্বত্য অঞ্চলৰ সৃষ্টি কৰিলে। সেইটো কথা জানা। তো এই যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটো হওঁতে প্ৰায় 71 নিযুত বছৰ লৈছে, আৰু সেই পৰিৱৰ্তনবোৰ আমাৰ পৃথিৱীত আমি যিটো দেখা পাওঁ কিছুমান পৰিৱৰ্তন যিটো পৃথিৱীত হৈ থাকে, আৰু সেইকাৰণে আমাৰ যিটো ভাৰতীয় অংশটো বা ভাৰত উপমহাদেশৰ যিটো গঠনটো বেলেগ বেলেগ হয়। আমি ভাৰত উপমহাদেশৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াত যিটো পূৰ্বৰ যিটো অংশ, যিটো অষ্ট্ৰেলিয়া মহাদেশৰ যিটো অংশ হিচাপে আছিলে, সেই অংশটোত আমি যিটো উপদ্বীপীয় ভূখণ্ড হিচাপে আমি পাম, আৰু সেই দ্বিতীয় অংশটো আমি পাম হিমালয় পাৰ্বত্য অঞ্চল হিচাপে। হিমালয় পাৰ্বত্য অঞ্চলটো পাছৰ পৰ্যায়ত গঠিত হৈছে যেতিয়া ভাৰতীয় ফলকখনে এছিয়া মহাদেশত খুন্দা খাইছিলে, য'ত তেথী সাগৰ আছিলে। সেই তেথী সাগৰৰ স্থানটোত সোঁত গৈ পাছৰ পৰ্যায়ত হিমালয় পাৰ্বত্য অঞ্চল গঠন কৰিছিলে, আৰু সেই হিমালয় পাৰ্বত্য অঞ্চলত উৎপত্তি হোৱা যিবোৰ নদ নদী, সেই নদ নদীবোৰে পাছৰ পৰ্যায়ত আমাৰ যিটো সমভূমি অঞ্চলটো গঠিত কৰিছিলে। গতিকে আমি ইয়াত তিনিটা ভূতাত্ত্বিক গঠন পাম। যিটো বগা হৈ আছে এই অংশটো হ'ব মূল ভূখণ্ডটো, যিটো অংশ ক'ৰ পৰা এৰাই আহিছিলে, অষ্ট্ৰেলিয়া ফলকৰ পৰা এৰাই আহিছিলে। তাৰ পাছৰ পৰ্যায়ত গঠন কৰিলে হিমালয় পাৰ্বত্য অঞ্চলটো, আৰু সেই হিমালয় পাৰ্বত্য অঞ্চলত গঠিত হোৱা যিবোৰ নদ নদীবোৰে তৃতীয় অংশটো গঠিত কৰিলে, যিটো কোৱা হয় সমভূমি অঞ্চল। তো এতিয়া কথাটো গম পাইছা, যিবোৰ আমাৰ পৃথিৱীখনত কি হয়, অন্তৰ্জাত আৰু বহিজাত শক্তিয়ে আন্তঃক্ৰিয়া কৰে, যাৰ ফলত আমাৰ ফলকবোৰ লৰচৰ কৰে, আৰু সেই হেতুকে আমাৰ ভাৰতীয় ফলকখনে উত্তৰ দিশে গতি কৰিছিলে, আৰু উপমহাদেশৰ উত্তৰ দিশে গতি কৰি পিনি ভাৰতীয় ফলকখনে এছিয়া মহাদেশৰ লগত লগ লাগিছিলে, য'ত আহি পিনি ই ভূতাত্ত্বিক গঠনটো সৃষ্টি কৰিছে। এতিয়া আমি সিমানখিনি কথা গম পালোঁ। ইয়াৰ ভিতৰত বেছিখিনি কথা তোমালোকে প্ৰথম পাৰ্টটোত পাই যাবা। এতিয়া আমাক ইয়াত লাগিব ভাৰতীয় যিটো উপমহাদেশ বা ভাৰতৰ যিটো ভূতাত্ত্বিক গঠনৰ বিষয়ে। আমি যদি ভাৰতৰ ভূতাত্ত্বিক গঠন বিষয়ে চাওঁ, তেতিয়াহ'লে ভাৰতখনক আমি তিনিটা ভূতাত্ত্বিক গঠনত বিভক্ত কৰিব পাৰোঁ। প্ৰথম অংশটোক আমি কি বুলি ক'ব পাৰোঁ, উপদ্বীপীয় ভূখণ্ড। 1 নম্বৰ আহিলে উপদ্বীপীয় ভূখণ্ড। দ্বিতীয় অংশটোক ক'ব পাৰোঁ হিমালয় পাৰ্বত্য অঞ্চল, আৰু 3 নম্বৰ অংশটোক ক'ব পাৰোঁ হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল। বুজি পাইছে ইয়ালৈকে চাগে? এতিয়া চোৱা, উপদ্বীপীয় ভূখণ্ড। এই উপদ্বীপীয় ভূখণ্ডৰ সীমা ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে। ইয়াত দিছে যে উপদ্বীপীয় ভূখণ্ডৰ উত্তৰ সীমা অনিয়মীয়া। এতিয়া ইয়াত কি কৈছে সেইটো চোৱা, ই পশ্চিমে কচ্ছৰ জলাভূমিৰ পৰা আৰাৱলী পৰ্বত হৈ দিল্লী চুইছেগৈ। ক'ৰ পৰা আছে, কচ্ছ
ধৰক কচ্ছৰ পৰা ই আৰাৱলী হৈ দিল্লী পৰ্যন্ত পাইছেগৈ ঠিক আছে যমুনা আৰু গংগাৰ সমান্তৰালকৈ ৰাজমহল পাহাৰ শেষ অংশত গংগাৰ বদ্বীপ পৰ্যন্ত বিস্তাৰিত হৈছে এইপিনে গংগাৰ সমান্তৰালকৈ এইপিনে কলৈকে বিস্তাৰিত হৈছে ই যিটো ৰাজমহল পাহাৰলৈকে বিস্তৃত হৈছে আৰু গংগা বদ্বীপ পৰ্যন্ত লাগিছেগৈ ঠিক আছে এই গোটেই অংশটোক কোৱা হয় উপদ্বীপীয় ভূখণ্ড ঠিক আছে এই উপদ্বীপীয় ভূখণ্ডৰ এটা অংশ বিশেষ হ'ল যিটো মেঘালয় মালভূমি কিন্তু ইয়াত মেপখনত একজেক্টলি দেখুওৱা নাই গোটেই অংশখিনি কিন্তু এই মেঘালয় মালভূমি আৰু কাৰ্বি আংলং মালভূমি এটা অংশ এই উপদ্বীপীয় ভূখণ্ডৰে অংশ বিশেষ হয় ঠিক আছে কি হৈছিলে এই যিটো মই কৈছোঁ যে ভূতাত্ত্বিক পৰিৱৰ্তন হৈ থাকে অন্তৰ্জাত শক্তিয়ে ক্ৰিয়া কৰি থাকে পাছৰ পৰ্যায়ত যেতিয়া হিমালয় পাৰ্বত্য অঞ্চলৰ সৃষ্টিৰ সময়তে এই উপদ্বীপীয় ভূখণ্ডৰ এটা অংশ তললৈ বহি গৈছিলে আৰু সেই অংশটো হ'ল এই বাংলাদেশৰ এই অংশখিনি তললৈ বহি গৈছিলে বহি যোৱাৰ ফলত এই উপদ্বীপীয় ভূখণ্ডৰ পৰা এটা অংশ এৰাই গৈ শ্বিলং আৰু মেঘালয় মালভূমি গঠিত কৰিছিলে শ্বিলং বা মেঘালয় মালভূমি আৰু সেই মেঘালয় মালভূমি এটা অংশ বিশেষ কাৰ্বি আংলং মালভূমি ঠিক আছে আৰু যিটো অংশ তললৈ বহি গৈছিলে সেই অংশটোক কোৱা হয় মালদা চুক্তি বুলি পশ্চিমবংগত থকা যিটো মালদা চুক্তি হ'ল এই অংশটো সেই অংশটোক কোৱা হয় মালদা চুক্তি বুলি ঠিক আছে মই ধুনীয়াকৈ মালদা চুক্তি বুলি কোৱা হয় আৰু এই উত্তৰ পূবৰ যিটো শ্বিলঙৰ বা মেঘালয়ৰ যিটো মালভূমি আছে বা কাৰ্বি আংলং মালভূমি আছে ইয়াৰে অংশ বিশেষ হয় এই মেঘালয় মালভূমি আৰু কাৰ্বি আংলং মালভূমি ঠিক আছে তো সেইটো কথা আমি গম পালোঁ তাৰপাছত এতিয়া আহিলে এই অংশটোত কেনেকুৱা ধৰণৰ শিলাস্তৰ আছে ঠিক আছে কেনেকুৱা ধৰণৰ শিলেৰে গঠিত হৈছে যদি আমি চাওঁ এই অংশটোত পুৰণি যিবোৰ গ্ৰেনাইট আৰু নিজ শিলেৰে গঠিত হৈছে ঠিক আছে আৰু ইয়াৰ অন্যান্য বৈশিষ্ট্যখিনি আমি পাম আৰু সেইখিনি বিষয়ে আমি ইয়াৰ পাছৰ ক্লাছত কণ্টিনিউ কৰিম মই আজি ইয়াত জাষ্ট উপদ্বীপীয় ভূখণ্ডৰ বিষয়ে জাষ্ট অলপ কৈছোঁ ঠিক তেনেকৈ দ্বিতীয় অংশটো আহিলে হিমালয় পাৰ্বত্য অঞ্চল হিমালয় যিটো উপদ্বীপীয় পৰ্বতসমূহ সেইখিনি গঠন হৈছিলে যেতিয়া এই ভাৰতীয় ফলকখন আহি ক'ত খুন্দা খাইছিলে এছিয়া মহাদেশত আহি খুন্দা খাইছিলে আৰু তেথী সাগৰৰ স্থানত এই হিমালয় পাৰ্বত্য অংশখিনি গঠন হৈছিলে আৰু তাৰ পাছৰ পৰ্যায়তে হিমালয় পাৰ্বত্য অঞ্চলত উৎপত্তি হোৱা নদ নদীবোৰে এই গংগা ব্ৰহ্মপুত্ৰ আৰু সিন্ধু সমভূমি গঠিত কৰিলে ঠিক আছে তো এই তিনিটা ভূতাত্ত্বিক ঘটনাৰ বিষয়ে আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম আৰু কিবা নুবুজা থাকিলে এইখিনিলৈকে সুধি ল'বা